হাই গাইজ, আজি মই আহিছোঁ আমাৰ টাকিমাৰী সমবায় সমিতিলৈ। মানুহে ৰেচনখন লৈ যায় বা 5 কেজি 10 কেজি যিমান নাম পঢ়ি থাকে সিহঁতে চাউলখন লৈ যায়, কিন্তু আমি কেনেকৈ আনো বা কেনেকৈ গুদামত আনি আপোনালোকক দিয়া হয় আপোনালোকৰ প্ৰচেছ মই দেখাই আছোঁ। আৰু বেছিভাগে আমাৰ মানে ডিলাৰ মানে কণ্ট্ৰেক্টৰ যিটো সমবায়ত চাউল আনে, এয়া মোৰ লগত আছে, এয়া চৈতুল দাদা। আৰু মই অকণমান ৱেইট কৰক, মই দেখাই আছোঁ পিছত কেনেকৈ এয়া চাউলখন আমি গুদামত এটা ষ্টেপৰ পৰা ষ্টেপ ৰাখোঁ। চব বলক ভিডিঅ'খন আপোনালোকে চাই চাওক। এই ট্ৰাকখন এটা 6 চক্কা হ'ব না 8 চক্কা, 12 চক্কা ট্ৰাকেৰে এখন গাড়ী এই চাউলখন আহিছে। লেবাৰবিলাক চাউলখন লিফটিং কৰি আছে আৰু পিছত এই গুদামত সোমাম। চাওক তো বলক আমি ভিতৰৰ গুদামখন দেখাম কেনেকৈ এয়া চাউলখন সজাই ৰাখে আৰু পিছ লৈ আমি লৈ আপোনালোকক দিওঁ। এয়া চাওক, এয়া আমাৰ গুদাম। এইটো চাওক কিমান থাকে এনেকৈ গৈ এয়া ৰুম। এইটো এনেকৈ ৰুম বনাই চাউল এই নহয় এয়া আছিল মোৰ নৰ্মেল ভিডিঅ' ক'বলৈ গ'লে, কাৰণ মই ৰেচন ডিলাৰৰ কাম কৰোঁ, তো ভাবিলোঁ এটা ৰুমৰ ভিডিঅ'টো এনেকৈ এই যে চাওক, বহুত কষ্ট হয় লেবাৰবিলাকৰ বহুত। তো এনেকৈ আপোনালোকৰ চাউলখন আপোনালোকে পায়। ভিডিঅ'খন ইয়াতে সামৰিছোঁ মই।